আজি এটা বিশেষ জৰুৰী বিষয় লৈ আমি এখন জৰুৰী কাৰ্যনিৰ্বাহক সভা সদৌ চুতীয়া জাতি সন্মিলন অসমৰ আহ্বান কৰা হৈছিল। এই সভাখনত কেইটামান গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। আপোনালোকে জানে যে গত 18 মাৰ্চ তাৰিখে ভুৱা নিযুক্তি কেলেংকাৰী সম্পৰ্কত এটা বাতৰি প্ৰচাৰ হৈছিল আৰু সেই বাতৰিটোত চুতীয়া জাতিৰ নামটো সাঙুৰ খাই পৰিছে। এইটো এটা আটাইতকৈ লজ্জাজনক কথা হৈছে। আমি গোটেই বিষয়টো সদৌ চুতীয়া জাতি সন্মিলন অসমৰ তৰফৰ পৰা গৰিহণা জনাইছোঁ আৰু অসম চৰকাৰক আহ্বান জনাইছোঁ বিষয়টো উচিত তদন্ত কৰি যিসকলে এনেধৰণৰ কামত লিপ্ত হৈছে সেইসকলক অতি শীঘ্ৰে কঠোৰৰ পৰা কঠোৰতম শাস্তি বিহিব লাগে। আমি এটা কথা স্পষ্ট কৰিব বিচাৰিছোঁ যে চুতীয়া জাতি যুৱ সন্মিলন নামৰ এটা সংগঠন, যিটো আজি কেইবছৰমানৰ আগত জন্ম হৈছিল। সংগঠনটো আমি ইতিমধ্যে সদৌ চুতীয়া জাতি সন্মিলন অসমে তেওঁলোকক আমাৰ ভাতৃ সংগঠনৰ মৰ্যাদাটো কৰ্তন কৰা হৈছিল আৰু আজিৰ সভাটো ঠিক একে এটা সিদ্ধান্ত বাহাল ৰখা হৈছে যে অনাগত দিনতো তেনে নামৰ সংগঠনৰ লগত সদৌ চুতীয়া জাতি সন্মিলন অসমৰ কোনো ধৰণৰ সম্পৰ্ক নাথাকিব। এই বিষয়টো যিটো ভুৱা নিযুক্তিৰ বিষয়, এই বিষয়টো সম্পৰ্কত সদৌ চুতীয়া জাতি সন্মিলন অসমে আজি দিছপুৰ আৰক্ষী চকীত এটা গোচৰ ৰুজু কৰাৰ কথা সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। লগতে আমি সদৌ চুতীয়া জাতি সন্মিলন অসমৰ কেন্দ্ৰীয় সমিতিৰ তৰফৰ পৰা এখন তদন্ত সমিতি গঠন কৰি দিয়া হৈছে আজিৰ বৈঠকত আৰু সেই তদন্ত সমিতিয়ে সমগ্ৰ বিষয়টো আমাৰ নিজাববীয়া এটা তদন্ত থাকিব। প্ৰকৃততে আচলতে কেনেধৰণে এনেধৰণৰ কাম সংঘটিত হ'বলৈ পালে, যিটো কামে নেকি তদন্ত হ'ব, তদন্তটো আমি নিজাববীয়াকৈ কৰিম। ইয়াৰ উপৰিও আমি অসম চৰকাৰক আহ্বান জনাম যে বিষয়টো যিহেতু এটা চৰকাৰী বিভাগৰ নাম ইয়াত সাঙুৰ খাইছে, গতিকে অসম চৰকাৰৰ ইয়াত কৰণীয় আছে আৰু আমি অসমবাসী ৰাইজক এটাই আহ্বান জনাব বিচাৰোঁ যে এনেধৰণৰ কামত যিহেতু চুতীয়া জাতিটোৰ এটা নাম সাঙুৰ খাই পৰিল, এইটো অতি দুৰ্ভাগ্যজনক কথা আৰু আমি জনাব বিচাৰিছোঁ যে এনেধৰণৰ ভুৱা কামত সদৌ চুতীয়া জাতি সন্মিলন বা সদৌ চুতীয়া জাতি সন্মিলনৰ অন্তৰ্গত আন ভাতৃ আৰু ভগ্নী সংগঠনবিলাক কেতিয়াও কোনো কাৰণত জড়িত নহয় আৰু যিটো সংগঠনৰ নাম বা যিটো সংগঠনৰ ৰাইটিং পেড এই বাতৰিত প্ৰকাশ পোৱা গৈছে বা লিষ্ট তৈয়াৰ কথা আমি জানিব পাৰিছোঁ, এইবিলাকৰ ওপৰত আচলতে উচিত তদন্ত হ'ব লাগে। তদন্ত কৰি দোষীসকলক উচিত শাস্তি বিহিব। চৰকাৰক মাননীয় মুখ্যমন্ত্ৰী মহোদয়লৈ আমাৰ ফালৰ পৰা এখন পত্ৰ যাব। বিষয়টো তদন্ত আমি বিচাৰিম, যিহেতু এইটো আমাৰ জাতীয় স্বাভিমানৰ কথা আছে, গতিকে স্বাভিমানত আমি কাকো আঘাত আনিবলৈ দিব নোৱাৰোঁ। সেইকাৰণে আমি অসম চৰকাৰকো এটা উপযুক্ত তদন্তৰ বাবে আমি আহ্বান জনাম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।